ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। চাংচাৰীৰ শিৱ মন্দিৰ প্ৰাংগণতো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় মহাশিৱৰাত্ৰি পূজা। চনতেই নিৰ্মাণ কৰা এই শিৱ মন্দিৰটোলৈ বহু দূৰ দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। ইফালে ধোপাতাৰী হিল ভঁৰাল মলং গেইজিং ৰিজাৰ্ভৰ নিকাৰ মন্দিৰ প্ৰাংগণত লোকে লোকাৰণ্য পৰিৱেশ। হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। আমি নিৰাকাৰ মন্দিৰলৈ সকলো ভক্তকে আমি আমাৰ মন্দিৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। আমাৰ এই মন্দিৰত পূজা চলি আছে। ৰাতিপুৱাৰ আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী, তাৰপিছত আছে আমাৰ ঘণ্টি প্ৰজ্বলন, প্ৰসাদ বিতৰণ, এইখিনি হৈ গ'ল। এতিয়া মহাভোগ চলি আছে। সমান্তৰালকৈ ঐতিহাসিক গৰখীয়া দল মন্দিৰতো তিনিদিনীয়াকৈ পালন কৰা হৈছে শিৱৰাত্ৰি। নগাঁৱৰ সোণাইঘাট চকলাঘাট গৌৰীনাথ মন্দিৰ প্ৰাংগণত 59তম শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু শ্ৰী শ্ৰী মহাকাল মহাযজ্ঞ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। গৌৰীনাথ মন্দিৰ পৰিচালনা সমিতি লগতে উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসী লগতে বিশ্ববাসী শ্ৰীচৰণত আমি সেৱা জনাইছো। আমি সোণাইপাৰ গৌৰীনাথ মন্দিৰত বৰ্ণাঢ্য 5দিনীয়া কাৰ্যসূচীৰে যি শিৱৰাত্ৰি আয়োজন কৰিছো, সেই শিৱৰাত্ৰিলৈ আমি সমূহ ভক্তবান ৰাইজৰ আমি উপস্থিতি কামনা কৰিছো। 5দিনীয়া কাৰ্যসূচীত আমি বিভিন্ন যি সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰিছো, সেই সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিবৰ বাবে আমি সমূহ ভক্তবান ৰাইজক জনাইছো। সোণাইপাৰ গৌৰীনাথ মন্দিৰ বুলি ক'লে, সোণাইপাৰ গৌৰীনাথ মন্দিৰৰ মহাশিৱৰাত্ৰি বুলি ক'লে তাৰ এটা বিশেষ বৈশিষ্ট্য আছে। গতিকে সমূহ ভক্তবান ৰাইজক আমি এটাই আহ্বান জনাইছো, আপোনালোক সকলো সোণাইপাৰ গৌৰীনাথ মন্দিৰলৈ আহক, সোণাইপাৰ গৌৰীনাথ মন্দিৰৰ শিৱৰাত্ৰি উপভোগ কৰক। লগতে আমি মহাকাল মহাযজ্ঞৰ যি দিহা কৰিছো এই শিৱৰাত্ৰি উৎসৱৰ লগত সংগতি ৰাখি, গতিকে সেই যজ্ঞ আমি উপভোগ কৰিবৰ বাবে সমূহ ভক্তবান ৰাইজক অনুৰোধ জনাইছো। আৰু ইয়াৰ জৰিয়তে আমি এটাই মাত্ৰ আহ্বান জনাইছো, পৰম পিতা পৰমেশ্বৰে বাবা ভোলানাথে এই বিশ্বৰ পৰা যাতে সকলো দুখ দুৰ্দশা নাইকিয়া হয়, বেমাৰ আজাৰ যাতে নাইকিয়া হয়, সকলো যাতে সুখ শান্তিত থাকিব পাৰে, তাৰে আমি কামনা কৰিছো। আৰু এই মন্দিৰ ভাগ এটা সময়ত যাতে সমগ্ৰ বিশ্ববাসীয়ে জনা হয়, তাৰে আমি কামনা কৰিছো। আজিৰ ঐতিহাসিক কেদাৰ মন্দিৰতো মহাশিৱৰাত্ৰিৰ ব্ৰত উপলক্ষে অগণন ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। প্ৰকৃততে আজি যিটো তিথি বুলি কয়, তিথিটো ৰাতি 8টা বজাৰ পৰাহে চতুৰ্দশী তিথি আৰম্ভ হ'ব। কিন্তু তাতো এটা কথা আছে, মানে ভক্তৰ অধীন ভগৱান বুলিয়ে কয়। গতিকে প্ৰত্যেক মানুহে আজি এই ত্ৰয়োদশী তিথিটো যদি মানুহ ভৰ্তি হৈ যায়, তেতিয়াহ'লে তেওঁতো দৌৰ মাৰিব ইয়াতে, আমি ভাবোঁ সেনেধৰণে। গতিকে এই মুহূৰ্তত আজি ভক্তবিলাখানে এইফালৰ পৰা আহি ভৰ্তি হৈছে ইয়াতে আমাৰ কেদাৰ মন্দিৰত। আমিও বছৰে আহোঁ ইয়াতে। অতি প্ৰাচীন তীৰ্থ স্থান এইখন কেদাৰেশ্বৰ। আশা ৰাখোঁ তেওঁ পৃথিৱীৰ সকলোৰে মংগল কৰক। সমান্তৰালকৈ বটদ্ৰৱাৰ আই লক্ষ্মীঘাট হেনাইপাৰা শিৱ মন্দিৰতো তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মহাশিৱৰাত্ৰিৰ। আমাৰ এই মন্দিৰ ভাগ সোণাইপাৰ মন্দিৰ ভাগ আই লক্ষ্মীঘাট শিৱ মন্দিৰ ভাগ 2005 চনতে যদিও স্থাপিত হৈছিলে, কিন্তু আমাৰ মন্দিৰ ভাগ আমি পূৰ্ণৰূপ দিব পৰা নাছিলোঁ। আমাৰ বাইদেৱে গুৰু অংশ ভাগ মানে সহায় কৰিছে, ৰাইজৰ সহায় সহযোগিতাত আজি মন্দিৰ ভাগে মানে পূৰ্ণ গতি লাভ কৰিছে। সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই প্ৰাণ প্ৰতিষ্ঠাত আহি সকলোৱে আহি পেলাই যোগদান কৰেহি। পোনপ্ৰথমে মই আজি যি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে সকলো নাৰীকে মই মোৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ। সকলো মাতৃয়ে যে আজি এই সমাজত সকলো প্ৰতিষ্ঠিত হৈ থাকক, সকলো কুশলে থাকক, সকলো মংগল হওক। আজি এই মহাশিৱৰাত্ৰিৰ দিনাখন আজি শুভৰ কাম এভাগো হৈছে। তেখেতৰ লিংগ ভাগৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। আজি ইয়াত তিনিদিনীয়া কাৰ্যসূচী হিচাপে আই লক্ষ্মী ঘাটৰ এই শিৱ মন্দিৰ ভাগ উদ্বোধনো হৈছে। সকলো ৰাইজলৈ মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ মৰম আৰু এই আদৰত এইখিনি কাম হৈ উঠিছে। আজি এই মহাশিৱৰাত্ৰিৰ দিনাহে সকলোৱে কুশল আৰু মংগল হওক। দক্ষিণ কামৰূপৰ হাৰোপাৰাৰ হিন্দাল প্ৰভু শিৱ মন্দিৰৰ লগতে দখলা বিনাপানী জ্যোতিষ কাৰ্যালয়তো মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে।
লগতে দখলাৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানতো মহাশিৱৰাত্ৰিৰ মহা উৎসৱ পালন কৰে। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।